দ্ৰুতগতিত আগবাঢ়িছে ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে আৰম্ভ হৈছে। গহপুৰ নুমলীকৰ সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণত আৰম্ভণিতে এতিয়া কেলেংকাৰী সংঘটিত হৈছে। সুৰংগ পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হোৱাৰ খবৰৰ পিছতে একাংশৰ তৎপৰতা। জৰী চলাবলৈ যোৱা দলৰ সন্মুখতে বনাইছে ইটোৰ পাছত সিটো পকী ঘৰ। ক্ষতিপূৰণ আদায়ৰ স্বাৰ্থতে জৰীপ চলোৱা দলেৰে মিতিৰালি কৰি ঘৰ নিৰ্মাণ কৰিছে। 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণৰ বাবে চলিছে এতিয়া যৌথ জৰীপ। বন, মীন আৰু কৃষি গড়কাপ্তানি ৰাজহ বিভাগে জৰীপ চলাই আছে অঞ্চলটোত। সুৰংগ পথে স্পৰ্শ কৰিব গহপুৰৰ 11 আৰু নুমলীগড়ৰ 7খনকৈ গাঁও। সুৰংগ নিৰ্মাণৰ সীমা চূড়ান্ত হোৱাত নিশাটোৰ ভিতৰতে এতিয়া সাজিছে ঘৰবোৰ। আৰু ৰডৰ সলনি বাঁহ লগাই ধনৰ লোভত সাজি গৈছে পকী ঘৰসমূহ একাংশ লোকে। পুখুৰী খাল পুতি একাংশ এফালৰ পৰা ৰুইছে তামোল, নাৰিকল, বাঁহ গছ। ঘৰ নিৰ্মাণ কৰাৰ পিছতহে ঠায়ে ঠায়ে জৰীপ চলাইছে বিষয়াৰ দলে। এই সন্দৰ্ভত গহপুৰৰ পৰা আমাৰ সাংবাদিক বিশ্বজিৎ সেনাপতিৰ এক প্ৰতিবেদন। এই স্থানেৰে যাব গহপুৰ আৰু নুমলীগড় সংযোগী কৰা সুৰংগটো আৰু সুৰংগৰ পথ। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰিব এই সুৰংগ আৰু সুৰংগৰ পথছোৱাই। 35 কিলোমিটাৰ দীঘল হ'ব, তাৰে হ'ব 15 কিলোমিটাৰ সুৰংগ, বাকীখিনি পথ হ'ব। কিন্তু এক আশ্চৰ্যকৰ কথা যে এই সুৰংগটোৰ নিৰ্মাণৰ কথা শুনাৰ লগে লগে সুৰংগৰ ছাৰ্ভে আৰম্ভ হোৱাৰ লগে লগে কিন্তু দেখা পোৱা গৈছে যে ইয়াত কিন্তু নিশাটোৰ ভিতৰতে একোটা ঘৰ নিৰ্মাণ হৈছে আৰু নিশাটোৰ ভিতৰতে বৃহৎ বৃহৎ ঘৰসমূহ নিৰ্মাণ কৰিছে যাতে তেওঁলোকে ধন লাভ কৰিব পাৰে। এনেধৰণে আমি সমগ্ৰ পৰিৱেশটো দেখুৱাই আছোঁ। মূলত অনুপে দেখুৱাব সমগ্ৰ পৰিৱেশটো। আৰু এই এনেধৰণৰ য'ত পথ নিৰ্মাণ হ'ব, পথটোৰ মাজ ভাগতে এনেধৰণৰ নিৰ্মাণ কাৰ্য চলাই আছে। যিহেতু এই স্থানৰ এই যিখিনি ঘৰ বনাইছে সেয়া পথৰ মাজত পৰিব আৰু ধনৰ লোভত এনেধৰণৰ পথসমূহ নিশাটোৰ ভিতৰতে একোটা গৃহ নিৰ্মাণ কৰা হৈছে। আমি তাৰ সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ। এক আশ্চৰ্যকৰ কথা ক'ব লাগিব। এই স্থানতে নহয়, 2 নং চকলাতে নহয়, গহপুৰৰ যি স্থানেৰে পথটো গৈছে, যি গহপুৰত 13খন ৰাজহ গাঁও আছে, ৰাজহ গাঁৱত এনেধৰণৰ নিশাটোৰ ভিতৰতে একোটা প্ৰকাণ্ড গৃহ নিৰ্মাণ কৰিছে। আৰু সেই গৃহসমূহৰ জৰিয়তে তেওঁলোকে যাতে চৰকাৰৰ পৰা ধন লাভ কৰিব পাৰে তাৰ বাবে এনেধাটোৰ ভিতৰতে গঢ় লৈ উঠিছে একোটা গৃহ।